আচলতে গৌৰৱ গগৈ ডাঙৰীয়াই পাৰিলেতো পাকিস্তানী মুছলমানকে অসমীয়া বনাই দিব। আচলতে গৌৰৱ গগৈ ডাঙৰীয়াই যিটো দলক প্ৰতিনিধিত্ব কৰি আছে, তাৰমানে কংগ্ৰেছ দল, আজি কংগ্ৰেছ দলে আমি দেখিছোঁ স্বাধীনতাৰ পিছৰ পৰাই তেওঁলোকে ম্যাদ তুষ্টিকৰণ ৰাজনীতি কৰি আহিছে। আজি এই ম্যাদ তুষ্টিকৰণ শব্দটো গৌৰৱ গগৈ ডাঙৰীয়াই অকণমান আধুনিকৰণ কৰিব বিচাৰিছে। মানে মিয়া বুলি সদায় কৈ থাকিব তেওঁলোকৰ বেয়া লগা হৈছে কাৰণেই তেওঁলোকে এটা নতুনকৈ অসমীয়া বুলি তাতে ব্যৱহাৰ কৰিব বিচাৰিছে। কিন্তু কথাটো হৈছে কি, যে আজি যি সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজি খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ বাবে আজি উচ্ছেদ কাৰ্য চলাই আছে, আজি অসমৰ প্ৰতিখন জিলাত আজি প্ৰব্ৰজনকাৰীৰ আগ্ৰাসনৰ ফলত আজি জনগাঁথনি সলনি হৈছে। নামনি অসমৰ ভালেকেইখন জিলাত আজি খিলঞ্জীয়াৰ প্ৰভুত্ব নাইকিয়া হৈছে। আনহাতে উজনি অসমতো বহুকেইখন জিলাত লাহে লাহে প্ৰব্ৰজনকাৰীৰ কবলত অস্তিত্ব সংকটত পৰিবলৈ আৰম্ভ কৰিছে। এনে সময়ত যেনেকুৱা ধৰণে আজি এইসকলৰ অবৈধ বেদখল অব্যাহত আছে, যেনেকুৱা ধৰণে আজি সত্ৰসমূহ আজি অবৈধভাৱে দখল কৰা হৈছে, অসমৰ বনাঞ্চলসমূহ, জলাশয়সমূহ ইত্যাদি অসমৰ যিমানবোৰ চৰকাৰী বেচৰকাৰী য'তেই সুবিধা পাইছে তাতে এনেকুৱা ধৰণে বেদখল কাৰ্য সংঘটিত হৈ আছে। গতিকে এয়া অসমৰ বাবে এক সাংঘাতিক এক অস্তিত্ব সংকটৰ সময়। এই অস্তিত্ব সংকটৰ সময়ত মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই এই দিশটোৰ ওপৰত এটা যোগাত্মক আলোচনা কৰাৰ সলনি তেওঁ ম্যাদ অসমীয়া আদি কৰাৰ প্ৰতিহে তেওঁ বেছি গুৰুত্ব দিছে। তাৰমানে তেওঁ কি কৰিব বিচাৰিছে? তাৰমানে তেওঁ ম্যাদ অসমীয়া বা পাৰিলে একেবাৰে খিলঞ্জীয়া অসমীয়া কৰি গোটেই অসমখন গতাই দিব বিচাৰিছে।